নমস্কাৰ আসাম পুলিচৰ অন্যটি মক টেষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল গতিকে যিসকলে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে আগতে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চোৱা নাই আপোনালোকে চাই কেনে যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ ফেমিলি বেছি নাই 1 লাখ হ'বলৈ গতিকে সকলোৰে মৰম চেনেহ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৱে মৰম দিয়ে আগতে যেনেকৈ মৰম দিছিল এইটো তেনেকৈ মৰমবোৰ দিয়ে অ'কে চ' দেৰি নকৰি আজি মক টেষ্ট আৰম্ভ কৰিছোঁ সদায় অনাদৰে আজি আপোনালোকৰ কাৰণে 50 নম্বৰৰ কুৱেশ্যন লৈ আহিছোঁ 52 মাৰ্কছ আছে গতিকে সকলোৱে কুৱেশ্যন এনচাৰবোৰ দিবলৈ ট্ৰাই কৰিব আৰু শেষত কোনে কিমান নম্বৰ পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এই চিৰিজটো কেনেকুৱা লাগিছে সকলোৱে জনাব চ' দেৰি নকৰি প্ৰথম কুৱেশ্যনটো আপোনালোকৰ স্ক্ৰীনত আছে চাই লওক আৰু এনচাৰ দিবলৈ ট্ৰাই কৰক প্ৰথম কুৱেশ্যনটো হৈছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল ৰামকৃষ্ণ মিছন ৱাজ এষ্টাব্লিছ বাই স্বামী বিবেকানন্দ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ দয়ানন্দ সৰস্বতী ৰাজা ৰামমোহন ৰায় ৰামকৃষ্ণ মিছন এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে হা চ' কোনে প্ৰতিষ্ঠা কৰিছিল ৰামকৃষ্ণ মিছন উত্তৰ দিলে উত্তৰ এইকাৰণে দিব দিছোঁ যাতে আপোনালোকে পৰীক্ষাৰ আগত নিজকে প্ৰিপেয়াৰ কৰি ল'ব পাৰে অ'কে বহুতে ভাবে ছাৰে উত্তৰ দিবলৈ অকণমান সময় দিয়ে ভিডিঅ'টো কিমান লেট কৰে চ' অকণমান সময়টো যাতে সকলোৱে উত্তৰ দিব পাৰে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধটো হৈছে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন হোৱাট আৰ দ'জ গ্ৰে ক্লাউডছ কল্ড হুইচ কজেছ ৰেইন গতিকে বৰষুণৰ সৃষ্টি কৰা সেই ধূসৰ ডাৱৰবোৰক কি বুলি কোৱা হয় ধূসৰ মিনছ যেতিয়া বৰষুণ দিয়াৰ আগতে ক'লা মেঘে আৱৰি থয় হয়নে নহয় গতিকে ধূসৰ হৈ পৰে গতিকে সেই ডাৱৰখিনিক কি বুলি কোৱা হয় কিমুলাষ্ট চিৰাষ্ট নিম্বষ্ট্ৰেটাষ্ট নিম্বাষ্ট সেই ডাৱৰবোৰক কি বুলি কোৱা হয় ইংৰাজীত চ' ইয়াৰ বহুত ইণ্টাৰেষ্টিং এটা নাম আছে সেইটো হৈছে নিম্বষ্ট্ৰেটাছ যি বৰষুণ দিয়াৰ আগত মেঘখিনি যেনেকৈ ডাৱৰীয়া হৈ থাকে সেই ডাৱৰবোৰকেই কোৱা হয় নিম্বষ্ট্ৰেটাছ অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন According to the Constitution, the public health, sanitation, hospitals and dispensaries come under which list? সংবিধান অনুসৰি ৰাজহুৱা স্বাস্থ্য অনাময় চিকিৎসালয় আৰু ঔষধালয় কোন তালিকাৰ অধীনত আহে Union list concurrent list concern list does not come under any list status list গতিকে শুদ্ধটো কোনটো হ'ব কোনটো লিষ্টৰ অধীনত আহে কি তালিকাৰ অধীনত আহে সংবিধান অনুসৰি ৰাজহুৱা স্বাস্থ্য অনাময় চিকিৎসালয় আৰু ঔষধালয় কোন তালিকাৰ অধীনত আহে ইয়াৰ ভিতৰত এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতে নাজানে গতিকে শুদ্ধটো হৈছে ষ্টেটছ লিষ্ট গতিকে ৰাজ্যৰ তালিকাত আহে নেক্সট কুৱেশ্যন হুইচ ময়ূৰ এম্পিয়াৰ ৱেণ্ট টু শ্ৰাৱণে বিলেগলা এলং উইথ ভাদ্ৰে ভালু গতিকে ভদ্ৰবাহুৰ লগত কোন মৌৰ্য সম্ৰাট শ্ৰৱণ বেলাগোলালৈ গৈছিল ভদ্ৰবাহুৰ লগত কোন মৌৰ্য সম্ৰাট শ্ৰৱণ বেলাগোলালৈ গৈছিল দশৰথ বিন্দুচৰ অশোক চন্দ্ৰগুপ্ত কোন গৈছিল শুদ্ধটো হৈছে কোন মৌৰ্য সম্ৰাট শ্ৰৱণ বেলাগোলালৈ গৈছিল ইয়াৰ শুদ্ধটো হৈছে একদম ইজি হয় চন্দ্ৰগুপ্ত অপশ্যন ডি ইজ ৰাইট আনচাৰ অ'কে শুদ্ধটো দিছে নেক্সট কুৱেশ্যন ডিষ্ট্ৰিক্ট জাজ ইজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ জিলা ন্যায়াধীশ কাৰ নিয়ন্ত্ৰণত আছে ষ্টেট গভৰ্ণমেণ্ট হাই কোৰ্ট সুপ্ৰিম কোৰ্ট গভৰ্ণৰ গতিকে জিলা ন্যায়াধীশ কাৰ নিয়ন্ত্ৰণত আছে ইয়াৰ মাজতে কৈ দিওঁ যিসকলে অসম পুলিচৰ কাৰণে PDF বিচাৰি আছে আমাৰ কমন কুৱেশ্যনবোৰ যদি ল'ব পাৰে আমাৰ ক্লাছবোৰ সকলোবোৰ PDF আমি দি আছোঁ মাত্ৰ 149 ৰুপিছত বেছি পইচা নহয় চ' যিসকলে ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছ পে' কৰি আপোনালোকে PDFবোৰ ল'ব পাৰিব 3000 কুৱেশ্যন আছে সকলোবোৰ টপিকৰ ওপৰত অ'কে চ' 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট দি দিব লাগিব PDF পাই যাব নম্বৰটো হৈছে 8638686390 অ'কে চ' জিলা ন্যায়াধীশ কাৰ নিয়ন্ত্ৰণত চলে হাইকোৰ্টৰ নিয়ন্ত্ৰণত চলে এইটো মনত ৰাখি অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন মহাবীৰৰ প্ৰথম শিষ্য কোন আছিল মহাবীৰ ফাৰ্ষ্ট ডিচিপল ৱাজ মহাবীৰৰ নাম শুনিছে গতিকে মহাবীৰৰ প্ৰথম শিষ্য কোন আছিল ভদ্ৰবাহু সৰ্বকা স্থলভদ্ৰ জামালু
মহাবীৰৰ প্ৰথম শিষ্য আছিল জামালি হা এইটো মনত ৰাখিবা নেক্সট কোৱেশ্চন ডেছ আৰ এছেঞ্চিয়েল ফৰ লাইব্ৰেৰিটি গতিকে ডেছ স্বাধীনতাৰ বাবে অতি প্ৰয়োজনীয় কি স্বাধীনতাৰ বাবে অতি প্ৰয়োজনীয় আছিল ৰেষ্ট্ৰিকশ্যন ৰাইটছ প্ৰিভিলেজড লজ গতিকে ইয়াৰ ভিতৰত কোনটো স্বাধীনতাৰ বাবে অতি প্ৰয়োজনীয় আছিল ৰেষ্ট্ৰিকশ্যন ৰাইটছ প্ৰিভিলেজড লজ শুদ্ধটোতো হৈছে ৰাইটছ গতিকে স্বাধীনতাৰ বাবে অতি প্ৰয়োজনীয় আছিল ৰাইট অধিকাৰ নেক্সট কোৱেশ্চন দ্য কেমিকেল ফৰ্মুলা অফ দ্য লাফিং গেছ ইজ লাফিং গেছৰ ৰাসায়নিক সূত্ৰ কি লাফিং গেছ মানে হাঁহি উঠা গেছ হা চ' সেইবিধ গেছ দিলে আপুনি হাঁহি থাকিব গতিকে লাফিং গেছৰ ৰাসায়নিক সূত্ৰ কি NO N2O NO2 N2O3 Correct answer is N2O. Okay, option B is the right answer. Next question. Who is the first Prime Minister who submitted her resignation letter outside the Parliament session? সংসদৰ অধিৱেশনৰ বাহিৰত পদত্যাগ পত্ৰ দাখিল কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? কিহৰ? সংসদৰ অধিৱেশনৰ বাহিৰত পদত্যাগ পত্ৰ দাখিল কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? মোৰাৰজী দেশাই, লাল বাহাদুৰ শাস্ত্ৰী, চৌধুৰী চৰণ সিং, ইন্দিৰা গান্ধী। গতিকে সংসদৰ অধিৱেশনৰ বাহিৰত পদত্যাগ পত্ৰ দাখিল কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ একদম কাৰেক্ট আনসাৰ হৈছে চৌধুৰী চৰণ সিং অপশ্যন C is the right answer. Next question. Which day is celebrated as National Youth Day in India? ভাৰতত কোনটো দিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়? ক'ত? ভাৰতত কোনটো দিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়? 12 জানুৱাৰী, 20 জানুৱাৰী, 1 জানুৱাৰী, 30 জানুৱাৰী। গতিকে 30 জানুৱাৰী। কোৱা শুদ্ধটো হৈছে 12 জানুৱাৰী আমাৰ ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন হু ইজ কমনলি নন এজ দ্য আইৰন মেন সাধাৰণতে আইৰন মেন বুলি কাক কোৱা হয় চৰ্দাৰ বল্লভভাই পাটেল বিট্টল ভাই পাটেল বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল এইটো কোৱেশ্চন আমি সকলোৱে আনসাৰ দিবলৈ পাৰিম হয় নে নহয় আইৰন মেন বুলি ভাৰতৰ কাক কোৱা হয় yes চৰ্দাৰ বল্লভভাই পাটেল next question name the country which launched the first satellite Sputnik into space মহাকাশলৈ প্ৰথম উপগ্ৰহ স্পুটনিক উৎক্ষেপণ কৰা দেশখনৰ নাম কি যে স্পুটনিক প্ৰথমতে উৎক্ষেপণ কৰিছিল ইউনাইটেড ষ্টেটছ অফ আমেৰিকা সোভিয়েট ইউনিয়ন জাপান ইংলেণ্ড কাৰেক্ট আনসাৰ হৈছে সোভিয়েট ইউনিয়ন অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো হুইচ মেটেল ইজ দ্য হেভিয়েষ্ট ইন পিৰিয়ডিক টেবল এমং দ্য ফলোইং নিম্নলিখিতবোৰৰ ভিতৰত পৰ্যাপ্ত তালিকাত কোনটো ধাতু আটাইতকৈ গধুৰ গতিকে কিহৰ ভিতৰত নিম্নলিখিত তালিকাৰ ভিতৰত পৰ্যাপ্ত তালিকাত কোনটো ধাতু আটাইতকৈ গধুৰ OS PT PBW গতিকে কাৰেক্ট আনসাৰ কি হ'ব হুইচ মেটেল ইজ দ্য হেভিয়েষ্ট ইন পিৰিয়ডিক টেবল এমং দ্য ফলোইং শুদ্ধটো হৈছে OS অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দ্য সেন্সাস ইজ কজ আউট once in how many years গতিকে কিমান বছৰৰ ভিতৰত এবাৰ লোকপিয়ল কৰা হয় লোকপিয়ল যে কৰা হয় আপোনালোকে 2011 চনৰ লোকপিয়লৰ কথা বহুতো কেইটা কোৱেশ্চন পায় গতিকে লোকপিয়ল কিমান বছৰৰ মূৰত কৰা হয় কোনোবাই জানেনে অনুমান কৰিব পাৰিবনে 5 বছৰ প্ৰতি বছৰে 10 বছৰ 15 বছৰ কিমান বছৰ মূৰত লোকপিয়ল কৰা হয় কাৰেক্ট আনসাৰটো দিয়াচোন আৰু ক্লাছ কৰি কেনেকুৱা লাগিছে তোমালোকৰ ক্লাছ কৰি কেনেকুৱা লাগিছে আমাৰ বিশ্বাসী বন্ধুৰ লগত জনাবা নিজৰ নিজৰ মতামতবোৰ ওকে সো আমি জানিবলৈ পাই খুশি যে লোকপিয়ল প্ৰতি 10 বছৰ মূৰে মূৰে আয়োজন কৰা হয় হয়নে প্ৰতি 10 বছৰৰ ভিতৰত হয় নেক্সট কোৱেশ্চন এম্ফটেৰিক সাবষ্টেন্স ৰিয়েক্ট ইন হুইচ অফ দ্য ফলোইং ওয়েজ এম্ফটেৰিক পদাৰ্থই নিম্নলিখিত কোনটো উপায়েৰে প্ৰতিক্ৰিয়া কৰে বেস্ট বোথ বেছ এণ্ড এচিড গতিকে বেছ আৰু এচিড দুইটা প্ৰতিক্ৰিয়াৰে বেছেৰে এচিডেৰে গতিকে নিম্নলিখিত কোনটো উপায়েৰে প্ৰতিক্ৰিয়া কৰে এম্ফটেৰিক পদাৰ্থই একদম কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি both দুইটাই বেছ আৰু এচিড দুইটাতে ওকে নেক্সট কোৱেশ্চন হু প্ৰেজেণ্ট দ্য ডাইনামিক থিয়ৰী অফ প্ৰফিট লাভৰ গতিশীল তত্ত্ব কোনে উপস্থাপন কৰিছিল কিহৰ হু প্ৰেজেণ্টেড দ্য ডাইনামিক থিয়ৰী অফ প্ৰফিট লাভৰ গতিশীল তত্ত্ব কোনে উপস্থাপন কৰিছিল হাউলে জেবি ক্লাৰ্কে ৱাল্কাৰ নাইট ইয়াৰ ভিতৰত কোনজনে লাভৰ গতিশীল তত্ত্ব উপস্থাপন কৰিছিল কি হ'ব পাৰে পঢ়িছা কিন্তু এইবিলাক কোৱেশ্চন তোমালোকে সব পঢ়িছা দেখা টান লাগে কোৱেশ্চন কিন্তু বেছি টান নহয় তোমালোকে এবাৰ পঢ়িলে মনত থাকি যাব শুদ্ধটো হৈছে জেপি
ক্লাৰ্ক অ'কে জে বি ক্লাৰ্ক অপশ্যন বি ইজ ৰাইট আনচাৰ তেখেতে জে বি ক্লাৰ্কে লাভৰ গতিশীল তত্ত্ব উপস্থাপন কৰিছিল জে বি ক্লাৰ্কে নেক্সট কুৱেশ্যন ডাণ্ডিয়া ইজ এ পপুলাৰ ডেন্স অফ ডাণ্ডিয়া কাৰ এটা জনপ্ৰিয় নৃত্য ডাণ্ডিয়া ডেন্স তোমালোকে দেখা পাইছা গতিকে কোনটো সম্প্ৰদায়ৰ এটা জনপ্ৰিয় নৃত্য কোনখন ষ্টেটৰ গুজৰাট অসম ঝাৰখণ্ড মহাৰাষ্ট্ৰ গতিকে ইয়াৰ ভিতৰত ডাণ্ডিয়া কোনখন ষ্টেটৰ লগত জড়িত হৈ আছে শুদ্ধটো হৈছে আমি সকলোৱে জানো গুজৰাট হয়নে নহয় ডাণ্ডিয়া গুজৰাটৰ এটা নৃত্য নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য মুভমেণ্ট আণ্ডাৰটেকেন বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট টু ইনক্ৰিজ মিল্ক প্ৰডাকশ্যন অ'কে গাখীৰ উৎপাদনত বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে কোনটো আন্দোলন হাতত লৈছিল গাখীৰ উৎপাদনৰ বাবে ভাৰত চৰকাৰে এটা আন্দোলন হাতত লৈছিল কোনটো গ্ৰীণ ৰিভলিউশ্যন হোৱাইট ৰিভলিউশ্যন ব্লু ৰিভলিউশ্যন য়েলো ৰিভলিউশ্যন চ' এইটো তোমালোকে ৰিলেট কৰিব পাৰিবা যিহেতু বিভিন্ন ধৰণৰ আন্দোলন আমাৰ ভাৰতত হৈ আছে দাণ্ডি নিমখৰ কাৰণেও আন্দোলন হৈছিল আৰু গাখীৰৰ কাৰণেও ভাৰত চৰকাৰে এটা আন্দোলন হাতত লৈছিল সেইটো হৈছে হোৱাইট ৰিভলিউশ্যন হয়নে হোৱাইট ৰিভলিউশ্যন কিহৰ কাৰণে গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে এই ৰিভলিউশ্যনটো হাতত লৈছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ চেণ্ট্ৰেল প্ৰব্লেম অফ ইকনমি তলৰ কোনটো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা নহয় কিহৰ কেন্দ্ৰীয় সমস্যা নহয় বুলি কৈছে অৰ্থনীতিৰ কি বাৰু হোৱাট টু প্ৰডিউচ ফৰ হোম টু প্ৰডিউচ হাউ টু মেক্সিমাইজ প্ৰফিট গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো আমাক কি সুধিছে কোনটো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা নহয় চ' ইয়াৰ ভিতৰত অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা নহয় কি হাউ টু মেক্সিমাইজ প্ৰফিট গতিকে অপশ্যন দিছে ৰাইট আনচাৰ অ'কে নেক্সট কুৱেশ্যনলৈ আহিছোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট ক্ৰিপ্ট'কাৰেঞ্চি এক্সচেঞ্জ কইন কাম হেজ লঞ্চ বাই হুইচ পে'মেণ্ট গেটৱে ভাৰতৰ প্ৰথমটো ক্ৰিপ্ট' মুদ্ৰা বিনিময় কইন কাম কোনটো পে'মেণ্ট গেটৱেৰ দ্বাৰা মুকলি কৰা হৈছে ভাৰতৰ প্ৰথম ক্ৰিপ্ট' মুদ্ৰা বিনিময় কইন কাম কোনটো পে'মেণ্ট গেটৱেৰ দ্বাৰা মুকলি কৰা হৈছে ডাইচ পে' চাইট্ৰাছ পে' পেজিপি বিল্ডেক্স কোনটো পে'মেণ্ট গেটৱেৰ দ্বাৰা মুকলি কৰা হৈছে ক্ৰিপ্ট' মুদ্ৰা বিনিময় চ' ইয়াৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো ক্ৰিপ্ট' কাৰেঞ্চি তোমালোকে শুনিছা হয়নে নহয় নাম শুনিছা গতিকে শুদ্ধটোত হৈছে বিল্ডেক্সৰ পৰা মুকলি কৰা হৈছে বিল্ডেক্স পে'মেণ্ট গেটৱেৰ দ্বাৰা মুকলি কৰা হৈছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন কণ্টিনেণ্ট মিনছ মহাদেশ হয়নে নহয় বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম মহাদেশ কোনখন নৰ্থ আমেৰিকা আফ্ৰিকা এছিয়া এণ্টাৰ্কটিকা দ্বিতীয় বৃহত্তম মহাদেশ কোনখন বিশ্বৰ ভিতৰত কাৰেক্ট এনচাৰ হৈছে আফ্ৰিকা হৈছে দ্বিতীয় বৃহত্তম মহাদেশ নেক্সট কুৱেশ্যন জণ্ডিছ ইজ এ ডিজিজ হুইচ এফেক্ট জণ্ডিছ হৈছে এক ৰোগ যি প্ৰভাৱিত কৰে জণ্ডিছ হ'লে মানুহৰ কি হয় বাৰু কি প্ৰভাৱিত হয় হাৰ্ট লিভাৰ স্প্লিন গলবাডাৰ গতিকে জণ্ডিছ হ'লে মানুহৰ কিহত আসক্ত কৰে জণ্ডিছে য়েছ লিভাৰ হয়নে নহয় অপশ্যন বি গতিকে জণ্ডিছ হোৱা মানুহবিলাকে খোৱা লোৱা কম কৰি দিয়ে চ' অপশ্যন খাব নোৱাৰে বেছি জণ্ডিছ হ'লে মানুহৰ জ্বৰ হয় চ' এনেকুৱা ধৰণৰ এটা চিম্পটম দেখা দিয়ে গতিকে জণ্ডিছ হৈছে যদি তোমালোকে গম পাবা লিভাৰ কমজোৰি হৈছে লিভাৰটো যদি ঠিকে থাকে মানুহৰ তেনেহ'লে জণ্ডিছ বেমাৰ নহয় সেইবাবে লিভাৰ টনিক খাই থাকিব লাগে লিভাৰটো সুস্থ কৰি ৰাখিব লাগে যি টি বস্তু য'তে ত'তে পালে বেয়া বস্তু খাব নালাগে মাদক দ্ৰব্য সেৱন কৰিব নালাগে লিভাৰটো সদায় ভালে ৰাখিব লাগে নেক্সট কুৱেশ্যন GUI ষ্টেণ্ডছ ফৰ GUIৰ ফুল ফৰ্ম কি কেতিয়াবা সুধিব পাৰে হা চ' তোমালোকে GUIৰ ফুল ফৰ্মটো জানি ল'বা গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ গ্ৰাফিকেল ইউজাৰ ইনফৰমেশ্যন গ্ৰাফিকেল ইউজাৰ ইণ্টাৰেকশ্যন গ্ৰাফিকেল ইউজাৰ ইনষ্ট্ৰাকশ্যন গতিকে কাৰেক্ট এনচাৰ কি হ'ব GUIৰ ফুল ফৰ্ম কি হ'ব শুদ্ধটো হৈছে GUIৰ ফুল ফৰ্ম হৈছে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ গতিকে মনত ৰাখিবা অপশ্যন এ আছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যন ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন ইজ লোকেটেড ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ ক'ত অৱস্থিত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ ক'ত অৱস্থিত দেহৰাদুন ৰাঁচী নিউ দিল্লী ৰায়পুৰ ক'ত অৱস্থিত ভাৰতীয় বন গৱেষণা শিক্ষা পৰিষদ ভাৰতীয় বন গৱেষণা শিক্ষা পৰিষদ ক'ত অৱস্থিত India Council of Forestry Research and Education is located. The right answer is Dehradun. Option A is the right answer. Dehradun অৱস্থিত নেক্সট কুৱেশ্যন আৰু এইটো হৈছে আজি শেষৰটো কুৱেশ্যন চৰি আৰু এটা কুৱেশ্যন আছে হুইচ অফ দ্য ফলোইং ইজ কল্ড কণ্টিনেণ্ট অফ কণ্ট্ৰাষ্ট গতিকে তলৰ কোনটো কণ্টিনেণ্ট অফ কণ্ট্ৰাষ্ট বুলি কোৱা হয় আফ্ৰিকা এছিয়া অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা কণ্টিনেণ্ট অফ কণ্ট্ৰাষ্ট বুলি ইয়াৰ ভিতৰত কাক কোৱা হয় ভাবি চিন্তি উত্তৰ দিবা আৰু যিসকলে আমাৰ পিডিএফৰ এতিয়ালৈকে লোৱা নাই পিডিএফৰ লৈ ল'ব পৰা মাত্ৰ 149 পিছত 8638686390 এই নম্বৰতে তোমালোকে পে'মেণ্ট কৰি পিডিএফৰ ল'ব পাৰিবা চ' বেছি দেৰি নকৰিবা অফাৰ চলি আছে পিছত 149ত পিডিএফৰ নাপাবা সময় খুব কম আছে এমাহ সময় আছে এমাহৰ ভিতৰত তোমালোকে যদি পিডিএফ কেইটা লৈ ভালকৈ পঢ়া নিশ্চয়কৈ তোমালোকে সফল হ'বা
ওকে সো ইয়াৰ ভিতৰত কণ্টিনেণ্ট অফ কণ্ট্ৰাষ্ট বুলি কাক কোৱা হয় কাৰেক্ট এনচাৰটো হৈছে এছিয়া মহাদেশ কোৱা হয় ওকে নেক্সট কুৱেশ্যন এইটো হৈছে আজি শেষৰটো কুৱেশ্যন হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এট দ্য টাইম অফ ৰিভল অফ 1857 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল কিমান চনৰ বিদ্ৰোহ 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লিটন মিণ্টু কেনিং ডেলহাউচি ওকে কোন আছিল 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধটো হৈছে কেনিং আছিল লৰ্ড কেনিং ওকে সো অপশন সি ইজ ৰাইট আনসাৰ এয়া আছিল আজি মুঠ প্ৰতিটো কোৱেশ্যন 2 নম্বৰকৈ আছে মই আগতে কৈছো 52 মাৰ্কছৰ কোৱেশ্যন আছিল সো কেনেকুৱা লাগিছে কোৱেশ্যন কেইটা ক্লাছ কৰি ভাল লাগিছে তো এটা লাইক কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব লগ বন্ধুক যিবোৰৰ পইচা নাই ফ্ৰীতে ক্লাছ কৰিব পাৰিব সো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে লাভালাভ হয় আহিবলগীয়া এডিআৰই আৰু ডিএমই এক্সামৰ কাৰণে এইকেইটা যি আমি কোৱেশ্যন ডিছকাছ কৰিছোঁ বহুত ইম্পৰ্টেণ্ট হ'ব চাই যাব ওকে জিকে পাৰ্টটো সো আজিলৈ ইমানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি সকলোকে ভালে থাকা কুশলে থাকা সো পৰীক্ষাবোৰ ভালকৈ দিবা মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল সো আজিলৈ ইমানে নেক্সট ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম